আপোনাৰ সমষ্টিটো হৈছে বাংলাদেশৰ একেবাৰে সমীপৱৰ্তী এটা সমষ্টি যে বাংলাদেশৰ পৰা বহু মানুহ অসমত প্ৰৱেশ কৰিছে আপুনি দেখিছেনে কেতিয়াবা ধৰ্ম ডাঙৰ নে শিক্ষা ডাঙৰ বাৰে বাৰে এটা প্ৰশ্নই উত্থাপিত হৈ আহিছে মিয়া 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 তো আপুনি এজ এ মিয়া হিচাপে আপুনি প্ৰাউড ফিল কৰে নে বিজেপিৰ এই মিয়া যিটো টেগ তাৰ কাৰণে আপুনি ক'ৰবাত অকণমান হীনমন্যতাটো ভোগে আই এম এ প্ৰাউড মিয়া তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানে মিয়া মিয়া কৰি থাকিব মিয়া কিন্তু সিমান আগুৱাইহে যাব মিয়া পিছুৱাই নাযায় কাৰণ আমাৰ মানুহৰ মাজতে এটা জেদ এটা আহি গৈছে দেউতাৰ বিষয়ে কওক তেওঁ কেনেকৈ চিকিৎসা আৰু লগতে তেখেতে ৰাজনীতি কেনেকৈ সমানে চলাই নিছিলে মানকাছাৰত আপোনাৰ বৰ্তমান আপোনাৰ যদি আপুনি টিকট পাই গ'ল মই ধৰি লৈছোঁ আমি মেনিফেষ্ট কৰিছোঁ গডউইলিং আপুনি কিমান ভোটাৰৰ ওচৰ চাপিব লাগিব কিমান ভোটাৰ আছে মানকাছাৰত মানকাছাৰ অঞ্চলৰ প্ৰধান সমস্যা কি দেখা পাইছে আপোনাৰ দৃষ্টিত বৰ্তমান ইউএছএত আপুনি ইমান বছৰ থকাৰ পিছত আপুনি ভাবেনে ইউএছএৰ নিচিনা কিছু ক্ষেত্ৰত শিক্ষা স্বাস্থ্য বা আমাৰ যিখিনি সৰু সুৰা লাগতিয়াল যিখিনি আমাৰ অত্যাৱশ্যকীয় বস্তু এইখিনি আমাৰ অসমৰ মানুহে ভাৰতৰ মানুহে কম মূল্যত পাব কেতিয়াবা 2026ত গডউইলিং আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া CM হৈ আছে আৰু অসম উন্নতিৰ দিশত আগুৱাব 100% মই চিয়'ৰ কংগ্ৰেছে কেতিয়াবা নাভাবেনে তেওঁলোকে এগৰাকী দক্ষ মুখ্যমন্ত্ৰীক হেৰুৱালে যেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে ইতিমধ্যে গম পাইছে থাম্বনেইল আপোনালোকে দেখিছে হুকলাইন কেইটা শুনিছে আৰু আজি খুব গহীন কথা বতৰা হ'ব আৰু কিছু ভাল লগা কথা বতৰা হ'ব এইকাৰণেই হ'ব যে আজি আমি শিক্ষাৰ ওপৰত কথা পাতিম আমি ধৰ্মৰ ওপৰত আজি কথা নাপাতোঁ ইয়াত আমাৰ থাকিব কেইবাটাও প্ৰশ্ন শিক্ষা ডাঙৰ নে ধৰ্ম ডাঙৰ এগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তিয়ে পঢ়া শুনা কৰি ইউএছএত প্ৰায় 15 বছৰ চাকৰি কৰিলে আৰু তাৰপিছত তেখেত বৰ্তমান অসমলৈ ঘূৰি আহিছে আৰু ঘূৰি আহি তেখেতে ৰাজনীতিত যোগদান কৰিব বিচাৰিছে কাৰণ তেখেতৰ পিতৃ এটা সময়ৰ বিধায়ক আছিল ৰাজনীতিত আছিল গতিকে তেওঁৰ মন মেলিলে যে তেখেতে পুনৰ অসমলৈ যাব আৰু অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত তেখেতে ভৰি থ'ব আৰু তেখেতক মই স্বাগতম জনাইছোঁ তেখেত আন কোনো নহয় মহিবুৰ ৰহমান ডাঙৰীয়া আৰু তেখেতক আমি মৰমতে মাতো বাপিদা বুলি নমস্কাৰ বাপিদা নমস্কাৰ জনাইছোঁ আপোনাক চক্ৰপাণী প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰ্তালাপত আমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু ভাল লাগিছে ইয়াতে আহি ধন্যবাদ বহুত বহুত ধন্যবাদ আপুনি মানকাছাৰৰ পৰা যিহেতু আহিছে আৰু গুৱাহাটীত থাকে আপোনাৰ সমষ্টি যিহেতু মানকাছাৰ ভাবিছে মানকাছাৰৰ পৰা এইবাৰ আপুনি কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আপুনি আশা কৰিছোঁ আমি আপুনি টিকট লাভ কৰক আৰু মানকাছাৰলৈ যিবিলাক সমস্যা আছে সেইবিলাক সমাধান হওক মই কেইবাটাও প্ৰশ্ন ৰাখিছোঁ আপোনালৈ মোৰ প্ৰথম প্ৰশ্নটো এইটোৱে যাব বিচাৰিছোঁ পোনপটীয়া প্ৰশ্ন ধৰ্ম ডাঙৰ নে শিক্ষা ডাঙৰ এতিয়া কথাটো হ'ল যে মানুহৰ জীৱনত মোৰ বোধেৰে দুটাৰে দৰকাৰ আছে শিক্ষা নহ'লে আমি ধৰ্মটোক ধৰ্মৰ যিখিনি শিক্ষা দিয়ে বা ধৰ্মই যিখিনি বুজাব খোজে সেইখিনি বুজি পাওঁতে টান হয় একজেক্টলি মৌলবাদী হৈ যায় বহুত মানুহ দেখা গৈছে যে শিক্ষা অবিহনে যদি ধৰ্মত বেছি ইনক্লাইণ্ড হয় মৌলবাদী হৈ যায় আৰু ঠিক সেইদৰে অকল শিক্ষা যদি আছে যদি মানৱীয় গুণ যদি মানুহৰ মাজত নাথাকে ধৰ্মই যিখিনি শিকায় কম্পেশ্যন শিকায় ৰাইজক সহায় কৰিব লাগে বা ওচৰ পাজৰৰ মানুহক সহায় কৰিব লাগে বেচিকেলি আই এম নট টকিং এবাউট এনি পাৰ্টিকুলাৰ ৰিলিজিয়ন বাট অল দ্য ৰিলিজিয়নছ সকলো ৰিলিজিয়নতে শিকাইছে যে মানুহক সহায় কৰিব লাগে মানুহৰ দুখৰ সময়ত সাথ দিব লাগে বিপদত সহায় কৰিব লাগে চ' অলমষ্ট অল ৰিলিজিয়নছ টিচাৰ্ছ দিছ থিংছ তো সেইখিনি যদি আকৌ নাথাকে তেতিয়াহ'লে অকল শিক্ষা থাকিলেও নহ'ব তো মোৰ বোধেৰে দুটাৰে দৰকাৰ আছে লাইফত এণ্ড ইভেন পিপল হু ডণ্ট ফ'ল' এনি ৰিলিজিয়ন দে অলছ' ফ'ল' চাম ৰিলিজিয়ন ৰিলিজিয়ন অফ হিউমেনিটি তো সেইকাৰণে দুটাৰে দৰকাৰ আছে কোনো এটাক বাদ দি আৰু এটা পৰিপূৰক নহ'ব নোৱাৰে বুলি মোৰ বিশ্বাস খুব ধুনীয়া উত্তৰ আপোনাৰ আৰু এইখিনি যদি আমি সকলোৱে অনুধাৱন কৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন বহুত বেছি ধুনীয়া হ'ব আৰু যদি আমাৰ যিবিলাক ধৰ্মগ্ৰন্থ সেই ধৰ্মগ্ৰন্থবিলাক যদি আমি ভালকৈ পঢ়া শুনা কৰোঁ আমিতো ইমান বেছি ধৰ্মকৈ নাথাকোঁ আমি মানৱীয়তা গুণবিলাক তাত আজৰি আনিব পাৰিম নহয় জানো নিশ্চয় এতিয়া চাওক আমাৰ যিটো সমাজ ব্যৱস্থা আজিৰ দিনত আছে ভাৰতবৰ্ষৰে কথা কৈছোঁ মই আমি যুগে যুগে হিন্দু মুছলিম শিখ খ্ৰীষ্টান চব একেলগে মিলিজুলি আমি আছিলোঁ আজিৰ দিনতো ৰাইজৰ মাজত কিন্তু মই তেনেধৰণৰ বিদ্বেষ বা ভেদাভেদ দেখা নাই
এইটো ৰিলিজিয়নটো পলিটিচাইজ কৰা হৈছে মানে মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰাৰ কাৰণে পলিটিকেল পাৰ্টিজ বা তেনেকুৱা কিছুমান লিডাৰে ব্যৱহাৰ কৰিছে যদিও ৰাইজৰ মাজত কিন্তু আমাৰ মিলাপ্ৰীতি এতিয়াও আছে আৰু মই আশাবাদী যে অহা দিনতো থাকিব আৰু ধৰ্ম যেনেকুৱা আগতে আছিল এতিয়াও আছে অহা দিনতো থাকিব কিন্তু মানুহৰ যিটো ধৰ্মৰ প্ৰতি যিটো চিন্তাধাৰা সেইটো হয়তো লাহে লাহে চেঞ্জ হ'ব ৰাইট মই ধৰ্ম আৰু আমাৰ শিক্ষাৰ কথা আমি পিছলৈ থওঁ আমি পাতিম মই অকণমান আপোনাৰ দেউতাৰ বিষয়ে জানিব বিচাৰিম কাৰণ তেখেত ডক্টৰ মতিবুৰ ৰহমান আৰু মতিউৰ ৰহমান মোৰ কনফিউজ হৈ আছে কাৰণ দাদা হৈছে মহিবুৰ ৰহমান আৰু দেউতা হৈছে মতিবুৰ ৰহমান মতিউৰ ৰহমান মণ্ডল গতিকে তেখেত আছিল এগৰাকী চিকিৎসক আৰু তেখেতে এগৰাকী প্ৰাক্তন বিধায়ক গতিকে তেখেতৰে পুত্ৰ হৈছে আমাৰ মহিবুৰ ৰহমান ডাঙৰীয়া দেউতাৰ বিষয়ে কওক তেওঁ কেনেকৈ চিকিৎসা আৰু লগতে তেখেতে ৰাজনীতি কেনেকৈ সমানে চলাই নিছিলে এতিয়া তেখেতৰ যদি আমি বেকগ্ৰাউণ্ড চাওঁ তেখেত একদম দেৱানেৰ আলগা নামৰ চৰ অঞ্চলৰ পৰা ওলাই অহা সেইটো সময়ত এতিয়া তথাপি চৰ অঞ্চলত শিক্ষা দীক্ষাৰ অলপ প্ৰভাৱ আছে সেই সময়ত কিন্তু শিক্ষা দীক্ষাৰ প্ৰভাৱ একেবাৰে কম আছিল তেখেতে সৰুৰে পৰা বেলেগ ঠাইত থাকি পঢ়া শুনা কৰিছিলে আৰু পঢ়া শুনাৰ পিছত তেখেত কটন কলেজত পঢ়া শুনা কৰিলে তাৰপিছত আমাৰ মেডিকেল লাইনত পাছ কৰিলে MD কৰিলে তাৰপিছত চাকৰি সূত্ৰে তেখেতে বিলাচীপাৰা ধুবুৰী বিভিন্ন ঠাইত চাকৰি কৰিলে আৰু মোটামুটি তেখেতে 28 বছৰ কাল চাকৰি কৰিলে সেইটো সময়তে ৰাইজক তেখেতে যথেষ্টখিনি সহায় কৰিবলৈ সক্ষম হৈছিল সেইটো কেপাচিটি যিখিনি আছিল কেপাচিটি হস্পিটেলত থাকোঁতে হয়তো আমাৰ তেখেতৰ নিজা ঠাইৰ পৰা যিখিনি মানুহ গৈছিলে তেখেতসকলৰ কিবা বিপদে আপদে সহায় কৰিছিলে ফাইনেন্সিয়েলি এজ ৱেল এজ হয়তো ধৰক আমাৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰ বুলি কয় ধুবুৰীটোক উত্তৰ পাৰ বুলি কয় আৰু আমাৰ মানকাজৰটোক দক্ষিণ পাৰ বুলি কয় আগতে এটা ডিষ্ট্ৰিক্টে আছিল একচুৱেলি এই দক্ষিণ পাৰৰ পৰা যিখিনি মানুহ আহিছিলে সেইখিনি মানুহ যাতে দিনে দিনে ঘূৰি যাব পাৰে তাৰ কাৰণে টাউনৰ মানুহখিনিক তেখেতে পিছত চিকিৎসা কৰিছিলে আগত দক্ষিণ পাৰৰ মানুহখিনি আগতে প্ৰেছক্ৰিপশ্যন দি চিকিৎসা কৰি পঠাই দিছিলে বহুত সময় এনেকুৱা মই দেখিছিলোঁ আমি তেতিয়া সৰু যে বহুত মানুহ হয়তো সন্ধিয়ালৈকে যাব পৰা নাই আমাৰ ঘৰতে তেখেতে ৰাখি দিছিল তো দেট কাইণ্ড অফ এটিটিউড হি হেড আৰু সেইটোৱে হয়তো মানুহে ভাল পাইছিল আৰু এটা সময়ত যেতিয়া ভাল লিডাৰশ্বিপৰ অভাৱ হ'ল তেখেতক ৰাইজে একচুৱেলি আঁকোৱালি লৈছিল ৰাইজেই লৈ গৈছিলে তেখেতে নিজে ইচ্ছা কৰি যোৱা নাছিলে এটা আমাৰ বেকগ্ৰাউণ্ড আছিলে যে মোৰ ককা দেউতা মানে মাই মাদাৰ্ছ ফাদাৰ হি ৱাজ MLA ফৰ 2 times আফটাৰ 1952 Okay. So that link we already had, but he was pulled by people. তো তেনেকুৱা ধৰণে আহিলে আহি তাৰপিছত তেনেকুৱা দুটাই চলালে আৰু মানে আপোনাৰ ব্লাডত মা আৰু মাৰ ফালৰ পৰাও ব্লাড আহিছে দেউতাৰ ফালৰ পৰাও ব্লাড আহিছে এজ এ পলিটিচিয়ান ৰাইট ক'ব পাৰে হয় অ'কে দেউতাৰ যদি কথা কওঁ আমি তেখেতে নাৱত গৈ চিকিৎসা কৰিছিলে তেখেতৰ কথা অলপ যদি বহলাই কওঁ প্লিজ অকণমান জানিব মন যায় এইখিনি আৰু মাজে মাজে মই তেখেতৰ সেই ফটো যদি আছে মোক দি দিব কাইণ্ডলি মই লগাই যাব চিয়'ৰ তেখেতে যেতিয়া ধুবুৰীত মানে গুৱাহাটীত যেতিয়া পঢ়া শুনা কৰিছিলে যেতিয়া গুৱাহাটী মেডিকেল কলেজত পঢ়া শুনা কৰিছিলে গাঁৱৰ পৰা তেতিয়া এই মটৰ বোটকেইটা নাছিলে আমাৰ চেইল লগোৱা বোট আছিলে যিটো ভটভটি নহয় ভটভটি তেতিয়া নাছিলে চেইল লগোৱা তো সেই বোটবিলাক আপোনাৰ ধুবুৰী গৈ পাওঁতে 24 ঘণ্টা লাগিছিলে গুৱাহাটীৰ পৰা নহয় এই দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰ হয় 24 ঘণ্টা লাগিছিলে তাৰপিছত তাৰ পৰা তেতিয়া বাছ চাছ তেনেকুৱা নাছিলে ট্ৰেইন এটা আছিলে সেই ট্ৰেইন দি তেখেত আহিছিলে গুৱাহাটীত তেনেকুৱা ধৰণে পঢ়া শুনা কৰিলে তো সেই সময়ত যিহেতু বেংকিং চিষ্টেম নাছিল বহুত কিছু নাছিল বহুত সময়ত মানুহৰ বহুত অভাৱো হৈছিল তো আব্বাৰ নিজেৰ মুখেদি শুনা যে এটা সময়ত নেকি মানে মোৰ গ্ৰেণ্ডফাদাৰে ঘৰৰ 2টা গৰু বিক্ৰী কৰি খুব মৰমৰ গৰু আছিল গৰু বিক্ৰী কৰি পঢ়া শুনাৰ কাৰণে পইচা পঠাব লগা হৈছিল তো সেই কিছুমান ঘাত প্ৰতিঘাত আহিছিলে আৰু অকল তেখেতৰ নহয় মোৰ মনত হয় সেইটো সময়ত লাইফষ্টাইলটো বা যেনেকুৱা ছিষ্টেম আছিলে আমাৰ তেনেকুৱা আছিলে অপৰচুনিটিজ কম আছিলে তো তেনেকুৱা ঠাইৰ পৰা ওলাই আহি আজি তেখেত বিধায়ক হোৱা
ৰাইজক সহায় কৰা এইটো বহুত ডাঙৰ কথা তো তেখেতৰ পৰা শিকিবলগীয়া বহুতখিনি আছে আৰু এতিয়াও শিকিয়ে আছোঁ মই তেখেতৰ যিবিলাক গুণ সেইবিলাক চব গুণ পোৱাটো সম্ভৱো নহয় কিন্তু তথাপি চেষ্টা কৰোঁ তেখেতৰ যিটো আদৰ্শ সেই আদৰ্শতে যাতে হাত ধৰি যাতে আগুৱাই যাব পাৰোঁ ৰাইজৰ হৈ কাম কৰিব পাৰোঁ লাগি আছোঁ দেখা যাওক ওপৰৱালাই কি কৰে আপুনি ইমান বছৰ বাহিৰত থাকিলে USA কাম কৰিলে আকৌ ঘূৰি আহিলে আপুনি ইমান ধুনীয়া অসমীয়া কৈছে কিছুমান শব্দটো মোৰ লাগি যাব ৰিয়েলি মই আপোনাক মানে মোক ৰিয়েলি ক'বলৈ মন গ'ল কথাটো ইমান ধুনীয়া শব্দ কৈছে কেইটামান শব্দটো একদম আমাৰ অভিধানৰ ভিতৰৰ শব্দ আপুনি কৈছে এনিৱে থেংক ইউ ছ' মাছ মই আৰু এটা সুধিব মন গৈছে দেউতাৰ ফালৰ পৰা আপোনাৰ কি গুণ আহিছে বুলি আপুনি নিজে ৰিয়েলাইজ কৰে দেউতাৰ ফালৰ পৰা এটা গুণ আহিছে সেইটো হ'ল পেচেঞ্চটো তেখেতক দেখিছোঁ তেখেত খং কৰা মই আজিলৈকে দেখা নাই খুব কম এতিয়া ধৰক এতিয়া অলপ বয়স হৈছে এতিয়া মাজে মাজে হয়তো অলপ চলপ খং কৰে কিন্তু মই সৰুৰে পৰা যেনেকৈ দেখিলোঁ তেখেতক খং কৰা দেখা নাই বহুত মানুহে ৰাতি 12টা 1টা 2টা বজাত আহি কলিং বেল বজাইছে বেমাৰ আজাৰী আহিছিল ফোন আহিছে কিন্তু তেখেতক মই কেতিয়াও খং কৰা দেখা নাই তেখেতৰ যিমানখিনি সামৰ্থ্য আছিলে সদায় সহায় কৰি গৈছিলে অকল ধৰক আমাৰ পৰিয়ালকে নহয় গাঁও অঞ্চলৰ বহুত মানুহে বহুত বিপদত পৰিছে যিমান পাৰিছে তেখেতে সহায় কৰিছে নিজৰ কষ্ট হ'লেও সহায় কৰিছে তো সেই বস্তুটো মানুহে ফিল কৰিব পৰা নাই কিন্তু আমি কেতিয়াবা ফিল কৰিছিলোঁ এইটো যিহেতু আমি ঘৰৰ মানুহ কিন্তু তথাপি আমিও কেতিয়াও তেখেতক একো কোৱা নাই কাৰণ আমাৰো ভাল লাগিছে যে মানুহে দেউতাৰ কথা যেতিয়া ভাল বুলি কয় দেউতাক শ্ৰদ্ধা কৰে মৰম কৰে তেখেতৰ যিটো সুনাম সেই বস্তুটো আমিও উই অলছ' ডিভাৰ্ট ডেট তো তেখেতৰ পৰা শিকিছোঁ পেচেঞ্চ শিকিছোঁ আৰু কেনেদৰে এটা জেদ যে থাকিব লাগে মানুহৰ মনত তেখেত প্ৰথমবাৰ যেতিয়া পলিটিক্সত আহিলে তেখেত 2001 চনত একচুৱেলি আমি তেতিয়া পলিটিক্সত আহিছোঁ কিন্তু আমাৰ এই পলিটিকেল এডভাইজাৰী কমিটি এটা নাছিলে এডভাইচ দিয়াৰ নিচিনা মানুহ নাছিলে লাষ্ট ডেলৈকে আমি জিকাই আছিলোঁ কিন্তু এই যে লাষ্টৰ দুদিন যে থাকে সেই দুদিনত যে কি কৰিব লাগে সেইবিলাক আমাৰ একো নলেজ নাছিল আমাৰ চবে ভাবিলে কেম্পেইন শেষ আৰু ঘৰত বহি আছে চবে তো সেইকাৰণে অলপ ভোটত 1500 to 1700 ভোটত আমি হাৰিলোঁ তো যি কি নহওক তাৰ পিছৰবাৰ তেখেতে নিৰ্দলীয় হিচাপে খেলিলে কংগ্ৰেছৰ টিকেটেই আমি বিচাৰিছিলোঁ নিৰ্দলীয় হিচাপে খেলিলে তাৰপিছত যথেষ্ট কষ্ট কৰি মানুহৰ ঘৰে ঘৰে গৈ ৰাইজেও সঁহাৰি দিছিল যথেষ্ট আমি সেইবাৰ জিকিলোঁ তো সেই যিটো জেদ যে কিবা এটা কৰিব লাগিলে যিখিনি কষ্ট কৰিব লাগে বা মানে এইটোতো ছাকচেছ ৰেট যে থাকিবই 100% সেইটোতো কোনো কথা নাই নহয় ৰিস্ক টেকিং এবিলিটিৰ লগত জেদ যে এটা থাকিব লাগে যে মই ছাকচেছফুল হ'বই লাগিব তেনেকুৱা সেই জেদটো পলিটিক্সত এটলিষ্ট দৰকাৰ বুলি মোৰ বিশ্বাস হয় আৰু সেইটো আছে মোৰ মাজতো সহনশীল ধৈৰ্য আৰু একাগ্ৰতা এই তিনিটা বস্তু হাৰ্ডৱৰ্ক নিশ্চয় হাৰ্ডৱৰ্ক থাকিব তাতে নিশ্চয় আমি পাতি গৈ থাকিম মই অকণমান এতিয়া তেতিয়াহ'লে USA ফালে যাওঁ অসমৰ পৰা আপুনি কেনেকৈ গৈ USA পালেগৈ তাত ইমান বছৰ চাকৰি কৰিলে TCS কোম্পানীত আপুনি চাকৰি কৰিছিলে তাৰ আগতে আপুনি NIT পাছ আউট আপোনাৰ জাৰ্ণিটোৰ বিষয়ে কওক মোৰ জাৰ্ণি মানে মোৰ জন্ম হ'ল একচুৱেলি তেতিয়া আব্বা চাকৰি সূত্ৰে বিলাচীপাৰাত আছিলে তাতে মোৰ জন্ম তাৰপিছত আমি ধুবুৰীত আহিলোঁ মোৰ পঢ়া শুনা মষ্টলি স্কুলীয়া জীৱন মোৰ ধুবুৰীতে কটালোঁ তাতে ক্লাছ 10লৈকে মই ধুবুৰী গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত মই কটন কলেজত আহিলোঁ কটনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত NIT জামছেদপুৰ গ'লোঁ মই তাতে তাৰ পৰা 2003ত মই পাছ আউট কৰি কেম্পাছতে মই TCSত চাকৰি পালোঁ TCSত তাতে 3 বছৰমান চাকৰি কৰাৰ পিছত দিল্লীত আছিলোঁ দিল্লী নয়ডা গুৰগাঁও মানে সেইটো আৰু NCR ৰিজিয়ন তাতে 3 বছৰমান কৰাৰ পিছত মই চিকাগো গ'লোঁ ৱালগ্ৰীণছ নামৰ এটা ফাৰ্মাচী চেইন আছে সেইটো আমাৰ ক্লায়েণ্ট আছিলে তাতে যোৱাৰ পিছত তাতে থাকি গ'লোঁ আৰু মোটামুটি মাজতে বিয়া কৰাবলৈ আহিছিলোঁ 1-1.5 বছৰ আছিলোঁ তাৰপিছত আকৌ সিহঁতেই মাতিলে মই তাৰপিছত গ'লোঁ গৈ মোটামুটি গ্ৰীণ কাৰ্ডো পাইছিলোঁ 10 বছৰমান থাকিলোঁ তাৰপিছত somehow I felt that now is time to go back and serve the society কাৰণ আব্বা বা যিটো ফেমিলিত মই ডাঙৰ হোৱা তাতে অকলে লাইফটো নিজৰ কাৰণে কটালে এইটো মানে এটা ফ্ৰুটফুল লাইফ বুলি আমি নাভাবোঁ তো সেইকাৰণে আহি গ'লোঁ আহি কিছু ষ্ট্ৰাগল হৈছে নোহোৱা নহয় যি কি কাৰণ 2021ত
আব্বা চিটিং MLA আছিল আৰু তেতিয়াও যদি ফ্ৰেণ্ডলি ফাইটো যদি দিলে হয় তেতিয়াও আমি জিকিলো কাৰণ 2016ত আমি অলৰেডি আমিনুল ইছলাম ডাঙৰীয়াক অলৰেডি হেৰুৱাইছিলোঁ 16ত 21ত আমিনুল ইছলামৰ পজিশ্যন আৰু বেয়া আছিলে তো কিন্তু টিকেটটো যি কি নহওক এইটো ভাগ্যৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব ওপৰৱালাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যিকোনো কাৰণত আমি টিকেটটো নাপালোঁ 5 বছৰ কাল কষ্ট আছিলে সংগঠনটো ধৰি ৰখা ৱাৰ্কাৰক ধৰি ৰখা ৰাইজক সুবিধা কৰি দিয়া তো যি কি নহওক 5 বছৰ কটালোঁ এতিয়া ইনশাল্লাহ অহা দিনত গড উইলিং টিকেটটো পাৰ্টিয়ে দিব লাগে দিলে যিটো পজিশ্যন আছে ইনশাল্লাহ আমি জয়ী হ'ম তো এইটোৱেই মোৰ কেৰিয়াৰ এতিয়ালৈকে নিশ্চয় কংগ্ৰেছত যদি আপোনাৰ নিচিনা পাৰ্টিক টিকট নিদিয়ে আৰু কাক দিব নাই সেইটো মই কোৱা নাই এইটোৱে কৈছোঁ ইমান আপুনি দীঘলীয়া এটা জাৰ্ণিত আছে আপুনি লিগেচি মেইনটেইন কৰিছে দেউতাৰ পৰা আৰু এটা লিগেচি আপুনি মেইনটেইন কৰিছে দেউতাও কটনত পঢ়িছিল আপুনিও কটনত পঢ়ে ইউ আৰ এ কটনিয়ান হয় সেই আৱেগটো এটা আছে কটনিয়াৰ আৱেগ আছে কটনৰ আমাৰ এতিয়াও আমাৰ মাজে মাজে গেট টুগেডাৰ হৈ তো সেইটো এটা আৱেগ আছে কিন্তু সেই দিনৰ কটন আৰু আজিৰ দিনৰ কটন অলপ ডিফাৰেঞ্চ আছে তেতিয়া আমি হোষ্টেলত যিটো মিলা প্ৰীতি আছিলে হোষ্টেলৰ মাজত যিবিলাক ইণ্টাৰ হোষ্টেল যিবিলাক গেমছ হৈছিলে কম্পিটিশ্যন হৈছিলে তাৰপিছত বিহুৰ এটা ডাঙৰ কথা আছিলে কাৰণ বিহু কম্পিটিশ্যনটো আটাইতকৈ তাতে মানে গুৰুত্ব দিয়া হৈছিলে আৰু হোষ্টেলৰ সকলোৱে মিলি এইটো কেনেদৰে কৰিব লাগে সেইটো প্লেনিঙৰ পৰা আৰম্ভ কৰি সকলোৱে এইটো একেলগে কৰিছিলোঁ তো সেই বস্তুবিলাক আজি নাজানো এতিয়া বোধহয় অলপ কমিছে যেন লাগে মোৰ নাই মই মাজে মাজে কটনৰ ফেচাৰ্ছত এজ এ জাজ যাওঁ আচ্ছা আছে লাগি আছে সেই বস্তুখিনি আছে তথাপি ক'ৰবাততো অলপ ইফাল হ'বই বাট আপোনাৰ সেই সময়ৰ ফ্ৰেণ্ডৰ ভিতৰত কাৰোবাৰ নাম মনত পৰে এই মুহূৰ্তত আপুনি পঢ়ি থকা সময়ত কটনত নিশ্চয় পৰে কোন আছে এতিয়াতো আছে অনুপ দাস আছে পঞ্চানন আছে তাৰপিছত আখতাৰ বুলি এজন আছে ডক্টৰ হয় সাজিদ ডক্টৰ হয় তাৰপিছত আশিক জামান IRS বা এতিয়া কিহত আছে তো বহু আছে আৰু পলিটিচিয়ান কোনোবা হৈছে নেকি আপোনাৰ বেটছৰ কাৰণ কটনত হিমন্ত বিশ্ব শৰ্মা কটনিয়ান অখিল গগৈ কটনিয়ান আৰু বহুত আছেতো সেইটো আমাৰ বেটছত মানে পলিটিচিয়ানতো সিমান মই পোৱা নাই কিন্তু আমাৰ হোষ্টেলৰ পৰা কিন্তু কোনো এতিয়ালৈ অহা নাই তেতিয়া হোষ্টেল চেণ্টিটো খুব বেছি আছিলে আৰু হোষ্টেলৰ পৰা আমি মাৰপিটো হৈছিল মাজে মাজে উজান বজাৰৰ লগত মাজে মাজে খুব মাৰপিট হৈছিল সেইবিলাক মনত পৰে আজি আপোনাক মই মনত পেলাই আছোঁ কিছুমান কথা ভাল লাগিছে এনিৱে মই দুটামান আৰু অধিক বেলেগ ধৰণৰ প্ৰশ্নলৈ যাম যিটো ৰাজনীতিৰ লগত ৰিলেটেড প্ৰশ্ন বহুতকেইটা আছে আপোনাক মই স্পষ্টকৈ সুধিম আপুনি বেয়া নাপাব খালি প্ৰথম কথা হ'ল বৰ্তমান এফালে বিজেপিৰ চৰকাৰ আনফালে বিৰোধী দল হিচাপে কংগ্ৰেছ বুলিয়ে কৈছোঁ কাৰণ তাৰ বাহিৰে মই দেখা নাই বিৰোধী দলৰ যিটো থাকিব লাগে মানে আমাৰ অধিৱেশনত অখিল গগৈ ডাঙৰীয়া অলপ মাত মাতে বাকী তাৰ বাহিৰে বিৰোধীৰ ইমান দেখা পোৱা নাযায় বেদব্ৰত শইকীয়া ডাঙৰীয়া মাত মাতে বাৰু বাৰে বাৰে এটা প্ৰশ্নই উত্থাপিত হৈ আহিছে মিয়া তো আপুনি এজ এ মিয়া হিচাপে আপুনি প্ৰাউড ফিল কৰে নে বিজেপিৰ এই মিয়া যিটো টেগ তাৰ কাৰণে আপুনি ক'ৰবাত অকণমান হীনমন্যতাটো ভোগে নাই হীনমন্যতা ভোগাৰটো একো নাই এতিয়া চাওক এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৰিছে সেইটো তেখেত অকল পলিটিকেল মাইলেজ লোৱাৰ কাৰণে কৰি আছে মই মিয়া ঘৰত জন্মগ্ৰহণ কৰাৰ কাৰণে মিয়া হৈছোঁ প্ৰথম মিয়া শব্দটোৰ অৰ্থটো বা জানো এজ এ মিয়া মানে কি হয় মিয়া বুলিতো বেলেগ একো শব্দ নাই এতিয়া ধৰক UP বা বিহাৰৰ ফালে বা যিটো হায়দৰাবাদৰ ফালেও মিয়া বুলি জনাব মানে আৰু মানে ভদ্ৰলোক বুলি মিয়া ভাই ইৰফান পাঠান চাটানো ৱাৰ্ডটো ইউজ কৰে হ'ব নাই কিন্তু আমাৰ ইয়াত এইটো পলিটিচাইজ কৰা হৈছে আৰু যিটো আপোনাৰ প্ৰশ্ন আছিলে মিয়া বুলি কিবা হীনমন্যত একো নাই আপুনি যদি চাই এতিয়া মই এনেকুৱা এটলিষ্ট আমি য়াং জেনেৰেশ্যনটো আমি প্ৰগ্ৰেছিভ হ'ব লাগিব আৰু এই ধৰ্মৰ নামত বা জাতিৰ নামত যিবিলাক ৰাজনীতি আছে সেইবিলাকত আমি বিজেপিৰ যিটো ট্ৰেপ আছে দে উইল ট্ৰাই টু পুল আছ ইন টু দিছ ডিছকাশ্যনছ অফ মিয়া এণ্ড অল বাট উই ট্ৰাই টু কিপ আৱাৰ চেল্ফ এৱে ফ্ৰম দেট এতিয়া মই মিয়া ঘৰত গ্ৰহণ কৰিছোঁ কাৰণ মিয়া আপুনি এটা ঘৰত জন্মগ্ৰহণ কৰিছে সেইটো আপোনাৰ পৰিচয় তো সেইটোৰ দ্বাৰা আপোনাক কিন্তু আজি চিনি নাপায় আপুনি যিটো কৰ্ম কৰিছে আপোনাৰ যিটো কৰ্মদক্ষতা তাৰ ওপৰত আপোনাৰ চিনাকি নিশ্চয় ঠিক তেনেকৈ মোৰ দেউতা ডক্টৰ মতিউৰ ৰহমান মণ্ডলক কোনোবাই মিয়া নে
কোন অসমীয়া নে কি সেইটোৰ ওপৰত চিনাকি তেখেতৰ নহয়, তেখেতে কেনেকুৱা ডক্টৰ আছিলে, কি কৰিছে, তেখেত MLA হৈ কি কৰিছে, তাৰ ওপৰত তেখেতৰ পৰিচয়। তো সেইটো হয়, কৰ্ম। তো সেইকাৰণে মিয়া এতিয়া যদি চাই আজিৰ দিনত, এতিয়া যিহেতু প্ৰশ্নটো আহিছে আৰু পলিটিক্সৰ লগত জড়িত, সেইকাৰণে ক'ব ইচ্ছা নাথাকিলেও ক'ব লাগিব যে মিয়াই যিখিনি কৰি আছে আজিৰ দিনত, কাৰণ এটলিষ্ট আমাৰ এটা কিছু মানুহে গম পাইছে যে বিজেপি চৰকাৰ থকালৈকে এটা শ্ৰেণীৰ মানুহক সুবিধা দিয়া নহয়। সেইকাৰণে কিন্তু আজিৰ দিনত এই যিকোনো কৰ্মতে চাওক, মিয়া মানুহে কৰ্মটোক আঁকোৱালি লৈছে। তাত ঠিকাদাৰীয়ে হওক বা দোকানেই হওক, ব্যৱসায়েই হওক বা আপোনাৰ মিস্ত্ৰীৰ কাম কৰাই হওক, যিকোনো কামত কিন্তু আগুৱাই আহিছে। মীন পালন হওক, তাৰপিছত আপোনাৰ ভেজিটেবলছৰ যিটো খেতি কৰে সেইবিলাক হওক, কৰ্মক্ষেত্ৰত আগুৱাই আহিছে, লগতে শিক্ষাৰ দিশতো যথেষ্ট আগুৱাই গৈছে। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানে মিয়া কৰি থাকিব, মিয়া কিন্তু সিমান আগুৱাইহে যাব, মিয়া পিছুৱাই নাযায়। কাৰণ আমাৰ মানুহৰ মাজতে এটা জেদ এটা আহি গৈছে যে আমি যদি নিজকে বচাব লাগে, আমাৰ ল'ৰা ছোৱালীক যদি বচাব লাগে, নিজে শিক্ষিত হ'ব লাগিব, নিজে কৰ্ম কৰিব লাগিব, ল'ৰা ছোৱালীক শিক্ষিত কৰিব লাগিব। মই ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মাই এই মিয়া মানুহক একচুৱেলি সহায়হে কৰিছে আগুৱাই যোৱাত। মই হীন মানসিকতাত ভোগাৰ একো প্ৰশ্নই নাহে। মই তেখেতক ক'ম যে তেখেত এজন CM হয়, তেখেতৰ কথা বাৰ্তাবিলাক ভাৰসাম্যহীন হৈ গৈ আছে। তেখেতৰ কথা বাৰ্তাবিলাক প্ৰগতিশীল হ'ব লাগে। আমাৰ এমপ্লয়মেণ্ট কেনেকৈ জেনেৰেট কৰিব লাগে তাৰ ওপৰত হ'ব লাগে। কেনেদৰে অসমখনক উন্নতিৰ দিশত আগুৱাই লৈ যাব লাগে, শান্তি সম্প্ৰীতি কেনেদৰে বজাই ৰাখিব লাগে, সেইবিলাকৰ ওপৰত তেখেতৰ কথা বতৰাবিলাক হ'লে ভাল হয়। তো মিয়া টপিকটো বেচিকেলি তেখেতেই কি কৰিছে, কিন্তু কংগ্ৰেছে আপুনি যদি চাওক, আমি ক্লিয়াৰ কাট আমাৰ যিটো পলিটিক্স, আমাৰ পলিটিক্স হ'ল প্ৰগ্ৰেছিভ পলিটিক্স হয়। আমি অসমখনক কেনেকৈ আগুৱাই লৈ যাম, আমাৰ প্ৰতিটো কথা বা প্ৰতিটো আমাৰ যিবিলাক মেনিফেষ্টো যিবিলাক হ'ব, অকল আমি এইটোৰ ওপৰতে আমি কনচেনট্ৰেট কৰিম। আমি এনেকুৱা কোনো টপিক নানো যিটোৰ দ্বাৰা সমাজত বিভাজনৰ সৃষ্টি হ'ব পাৰে। কিন্তু বিজেপিৰ মানে মেনিফেষ্টোটো আপোনালোকে চাব, বহু এনেকুৱা টপিক থাকে যিবিলাক চেঞ্চিটিভ টপিক হয়, which are not related to politics or development of human being or Assam as a whole. কিন্তু আমি কংগ্ৰেছে এইবিলাক পলিটিক্স নকৰোঁ। মিয়া, I am a proud মিয়া, আৰু I think everyone should be proud of his heritage and his culture. আৰু মোৰ যিটো কালচাৰ আছে, মোৰ যিটো হেৰিটেজ আছে, মোৰ যিটো বেকগ্ৰাউণ্ড আছে, সেইটো লৈ মই প্ৰাউড। তাৰ মানে এইটো নহয় যে মই আপোনাৰ বেকগ্ৰাউণ্ডক বেয়া পাই আছোঁ। আপুনিও নিজৰ কালচাৰ আৰু কি লৈ প্ৰাউড হ'ব লাগে, আৰু আমি সকলোৱে হ'ব লাগে। কাৰণ সেইটো আমাৰ জন্মসূত্ৰে পাইছোঁ, আৰু সেইটোক আমি অৱজ্ঞাও কৰিব নোৱাৰোঁ, আৰু এইটোক অৱহেলা কৰাৰো কোনো দৰকাৰ নাই বুলি মই ভাবোঁ। নিশ্চয়। ৰমান ডাঙৰীয়া, মিয়া আৰু অসমীয়া এই দুটাৰ মাজত দুটা আখৰৰ মাত্ৰ ব্যৱধান যেন অনুভৱ নহয় কেতিয়াবা আপোনাৰ? সেইটোৱে মই কৈছোঁ। এতিয়া চাওক, ইউ কেনট ইগন'ৰ around 40% of the people of Assam and think of a progressive Assam. অসমৰ উন্নতিৰ কাৰণে মিয়া ছেকশ্যনৰো উন্নতি হোৱাৰ দৰকাৰ আছে। এটা ছেকশ্যনক অৱহেলা কৰি, এটা ছেকশ্যনক আপুনি গালি দি বা তেখেতৰ উন্নতি নকৰাকৈ অসমৰ উন্নতি কেনেকৈ কৰিব? আপুনি কৰিব নোৱাৰে। তো অসমীয়া আৰু মিয়া একে কথাই ক'লোঁ মই। আপোনাৰ জন্ম এটা ঘৰত হৈছে, সেইটো সূত্ৰে আপুনি আপোনাৰ বেকগ্ৰাউণ্ডটো পাইছে। মোৰ জন্ম এটা ঠাইত হৈছে, মোৰ ৰিলিজিয়ন, মোৰ কালচাৰ, সেইটো মোৰ জন্মসূত্ৰে পাইছোঁ। আৰু মই আজি কি কৰি আছোঁ, সেইটো মোৰ নিজৰ দক্ষতাৰ ওপৰত, নিজৰ চিন্তাধাৰাৰ ওপৰত মই আগুৱাই আহিছোঁ। তো যিসকলে মিয়া আৰু অসমীয়াৰ মাজত ভেদাভেদ কৰিব খোজে, তেখেতসকলক আহ্বান জনাম, আপোনালোকে কৰ্মৰ ওপৰত ধ্যান দিয়ক। সমাজখনক কেনে সুস্থভাৱে আগুৱাই লৈ যাব পাৰিম তাৰ কাৰণে ধ্যান দিয়ক। আপুনি অসমীয়া ঘৰত জন্মগ্ৰহণ কৰিছে, অসমীয়া হৈছে। এজনে মিয়া ঘৰত জন্মগ্ৰহণ কৰিছে, সি মিয়া হৈছে। এজনে হিন্দুৰ ঘৰত জন্মগ্ৰহণ কৰিছে, হিন্দু হৈছে। এজনে মুছলিমৰ ঘৰত জন্মগ্ৰহণ কৰিছে, মুছলিম হৈছে। চ' উই ডোণ্ট হেভ এনি হেণ্ড ইন দেট পাৰ্ট। What we have in our hand is how we make ourselves better, how we make ourselves useful for mankind and well-being of the society and Assam as a whole. তো সেইটো আমি কৰিব লাগে। এতিয়া আহিলোঁ আপোনাৰ সমষ্টিলৈ। আপোনাৰ সমষ্টিটো হৈছে বাংলাদেশৰ একেবাৰে সমীপৱৰ্তী এটা সমষ্টি, বাংলাদেশৰ গাতে লাগি থকা এটা সমষ্টি।
এতিয়া বাংলাদেশী যিটো সমস্যা সেই সমস্যাটো আমাৰ চৰকাৰখনে বা বিজেপি চৰকাৰখনে বা সকলোৱে এটা চৰ্চাত থকা এটা কথা যে বাংলাদেশৰ পৰা বহু মানুহ অসমত প্ৰৱেশ কৰিছে আপুনি দেখিছেনে কেতিয়াবা আপোনাৰ সমস্যা নাই আমাৰ ফালে তেনেকুৱাতো একো দেখা নাই আজিলৈকে কিন্তু এক দুবাৰমান অকল তাতে নহয় এইটোতো গোটেই অসমতে হয়তো কেতিয়াবা ধৰা পৰিছে আৰু আমাৰো লক্ষ্য হ'ল যে যদি সঁচাকৈ বাংলাদেশী আছে ইমিডিয়েটলি ডিটেইন কৰিব লাগে আৰু ডিপৰ্ট কৰিব লাগে যিটো ডিউ প্ৰচেছ আছে সেই ল হিচাপত সেইটো কৰিব লাগে কিন্তু বিজেপি আৰু কেন্দ্ৰতো বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ থকা সত্ত্বেও আৰু অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে 2016 নে কেতিয়া কৈ গৈছিল যে 16 মে'ৰ পিছত কমপ্লিট হ'ব আৰু মানুহ পঠাই দিম কিন্তু সেইবিলাক কৰা উচিত আমাৰ দাবী সেইটো কংগ্ৰেছৰ দাবী এইটো যে আপুনি এই ইছ্যুটোলৈ আপুনি পলিটিক্স কৰা বাদ দিয়ক এই ইছ্যুলৈ যেতিয়ালৈকে পলিটিক্স কৰিব তেতিয়ালৈকে অসমৰ উন্নতি নহয় তো সেই ইছ্যু আপুনি ওৱান্স এণ্ড ফৰ অল আপুনি এইটো ছল্ভ কৰিব লাগে আপোনালোকৰ ডাবল ইঞ্জিন আছে আপোনালোকে ভাল ব্যৱস্থা লওক আপোনালোকৰ নিশ্চয় পুলিচ আছে চোৰাংচোৱা আছে যদি কোনোবা বাংলাদেশী আছে আপোনালোকে ইমিডিয়েটলি ডিপৰ্ট কৰক আৰু অসমখনক উন্নতিৰ দিশত আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰক মানে বাংলাদেশীক অসমৰ পৰা বাংলাদেশলৈ পঠিয়াই দিয়াৰ ক্ষেত্ৰত আপোনাৰো মানে মত নিশ্চয় আমাৰ সকলো খালি মিয়াসকলক হেৰি কৰিব নালাগে নহয় তেনেকুৱা একো নহয় চ' ইফ এ মিয়া ইজ ইণ্ডিয়ান চিটিজেন why should we মানে মিয়া শব্দটোতকে যদি মুছলমান শব্দটো ব্যৱহাৰ কৰে that's what I'm saying যে মিয়া যিটো শব্দ it was coined by ভদ্ৰলোক মিয়া শব্দটো হয়নে সেইটো হয় কিন্তু ইফালে আমি বাংলাদেশীখিনিকো মিয়া কৈ আছোঁ এতিয়া মিয়াটোৰ দ্বাৰা কি বুজাব খুজিছে এইটোতো বুজা টান হৈ সেই বস্তুটোলৈকে মই আহিব বিচাৰিছিলোঁ কাক বুজাই আছে এতিয়া যদি মিয়া বুলি যদি বাংলাদেশী বুজাই আছে তেতিয়াহ'লে যদি আপুনি প্ৰমাণ আছে নিশ্চয় খেদিব লাগে এইটোতো আমিও কৈ আছোঁ কিন্তু যদি ইণ্ডিয়ান চিটিজেন হয় তেখেতসকলক এনেদৰে মানে তুচ্ছ তাচ্ছিল্য কৰাটো ঠিক নহয় কাৰণ ডেটছ এগেইনষ্ট দ্য ল টু আপুনি এজন CM হৈ এইটো আইনৰ বিৰুদ্ধে গৈ এজন মানুহক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে মই যদি এজন মানুহক আজি কিবা গালি দিওঁ বা কি দিওঁ হি কেন চেক মি অৰ হি কেন চু মি ফৰ ডেট তো সেইটো এদিন হয়তো এজন মিয়াও গৈ তেখেতক চু কৰিব পাৰিব কিন্তু সেইটো চিটুৱেশ্যন ক'ব মানে কৈ আছোঁ কথাৰ কথা ইন এ আইডিয়েল ৱৰ্ল্ড ডেট উড হেপেন টু কিন্তু এতিয়া হয়তো বিভিন্ন চিটুৱেশ্যনৰ কাৰণে এইটো হোৱা নাই কিন্তু হি হেজ দ্য পাৱাৰ ইন হেণ্ড চ' ডেটছ ৱাই হি শুড বি মোৰ ৰেছপনচিবল উইথ হিজ ৱৰ্ডছ এণ্ড একশ্যনছ এটা বেটমেন নে ক'তবা এটা চিনেমাত এটা কথা আছিল উইথ পাৱাৰ কামছ ৰেছপনচিবিলিটি তো সেইটো পাৱাৰৰ লগত যদি ৰেছপনচিবিলিটি যদি নাথাকে তেতিয়াহ'লে হিটলাৰৰ নিচিনা অৱস্থা হ'ব দেশখন মানে একেবাৰে তললৈ যাব শ্ৰীলংকাৰ নিচিনা অৱস্থা হ'ব আফগানিস্তানৰ নিচিনা অৱস্থা হ'ব চ' উইথ পাৱাৰ কামছ ৰেছপনচিবিলিটি সেই ৰেছপনচিবিলিটিটো তেখেতৰ অহা নাই অকল পাৱাৰটোহে আহিছে তো সেইটো আমাৰ কাৰণে চিন্তাৰ বিষয় অসমৰ কাৰণে চিন্তাৰ বিষয় কি অসমত হৈ আছে আপোনালোকে নিশ্চয় চাইছে বাৰু সেইবিলাক বহলাই নকওঁ বুজিছোঁ আজি পাৰ্চনেল কথা হয় মানকাছাৰত আপোনাৰ যদি আপুনি টিকট পাই গ'ল মই ধৰি লৈছোঁ আমি মেনিফেষ্ট কৰিছোঁ গডউইলিং আপুনি কিমান ভোটাৰৰ ওচৰ চাপিব লাগিব কিমান ভোটাৰ আছে মানকাছাৰত এতিয়া নতুন যিটো কি হ'ল এৰাউণ্ড 3,20,000 মান হ'ব লাগে বহুত একজেক্টটো অহা নাই এতিয়াও 3,20,000 মান হ'ব আমাৰ একচুৱেলি চাউথ চালমাৰা বুলি আৰু এটা সমষ্টি আছিলে ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ তেখেতৰ সমষ্টিৰ পৰা 7টা জিলা গাঁও পৰিষদ আপোনালৈ গাঁও পঞ্চায়ত কাটি আমাৰ ফালে আহিলে তো গতিকে আগতকৈ আমাৰ বাঢ়িলে আগতে আমাৰ সমষ্টি যথেষ্ট ডাঙৰ আছিলে নাও ইট স্পেন্স এৰাউণ্ড 100 কিলোমিটাৰ্ছ অন ওৱান ছাইড এণ্ড probably more than 50-60 on other side তো বিৰাট ডাঙৰ সমষ্টি ভোটাৰৰ ওচৰত পাৰ্চনেলি সকলোৰে ওচৰত যোৱাটো হয়তো সম্ভৱ নহয় কিন্তু মিডিয়াৰ জৰিয়তে আমাৰ যি চিন্তাধাৰা আপোনালোকৰ জৰিয়তে আমি নিশ্চয় মানুহৰ মাজত নিজকে লৈ যাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ মই চেষ্টা কৰি আছোঁ ৰাইজৰ মাজলৈ যাবলৈ আৰু যিহেতু আমি 20 বছৰ মোটামুটি নট 20 more than 25 years আমি পলিটিক্সত আছোঁ গতিকে ইতিমধ্যে এটা গুডউইল আছে ৰাইজৰ গুডউইল এটা আছে তো ইনশাল্লাহ গডউইলিং সকলো ঠিকে থাকিব লাগে যিখিনি পাব্লিক টাচ লাগে সেইখিনি এইকেইদিনত আৰু আমি বঢ়াব লাগিব হয় কাৰণ সেই মানুহখিনি নতুনকৈ আহিছে 7টা জিপিৰ
তেখেতসকলৰ মাজত যোৱাৰ দৰকাৰ আছে সেইবিলাক প্লেনিং চলি আছে আপুনি যেতিয়া ঘূৰি আছে মানকাছাৰ অঞ্চলৰ প্ৰধান সমস্যা কি দেখা পাইছে আপোনাৰ দৃষ্টিত বৰ্তমান চাওক মানকাছাৰ অঞ্চলৰ প্ৰধান সমস্যা কেইটামান আছে গোটেই অসমৰ দৰে তাতো প্ৰধান সমস্যা গৰাখহনীয়টো এটা প্ৰধান সমস্যা আছে সেইটোৰ এটা পাৰ্মানেণ্ট চলিউশ্যন দৰকাৰ হৈ আছে তাৰপিছত আপোনাৰ যিটো আমাৰ এটা মেইন ৰোড আছে HM ৰোড বুলি কয় হাচিংমাৰী মানকাছাৰ ৰোড সেই ৰোডটো একচুৱেলি মোৰ গ্ৰেণ্ডফাদাৰ মানে তেখেত MLA থাকোঁতে সেই ৰোডটো বান্ধকাম ৰোড হিচাপত বনাইছিলে তো দিছ ইজ ষ্টিল দ্য লাইফ লাইন অফ মানকাছাৰ কনষ্টিটুৱেঞ্চি তো সেই লাইফ লাইনটো এতিয়া একদম জৰাজীৰ্ণ অৱস্থাত আছে আৰু আমাৰ আমিনুল ইছলাম ডাঙৰীয়া তেখেতে কামটো কিয় কৰা নাই এইটো সকলোৱে তেখেতে কুৱেশ্যনো কৰিছে তো সেই কামটো হ'ব লাগে সেইটো এটা প্ৰধান সমস্যা তাৰপিছত আমাৰ যিটো বৰ্ডাৰ এৰিয়াজ আছে বৰ্ডাৰ এৰিয়াজ আছে যদিও আমাৰ তেনেকুৱা BSF আৰু আমাৰ মাজত তেনেকুৱা ৰাইজৰ মাজত সংঘাত নহয় যদিও বৰ্ডাৰ এৰিয়াজৰ ওচৰে পাজৰে যথেষ্টখিনি মাটি বিভিন্ন খেতি আমি কৰিব নোৱাৰোঁ মৰাপাটৰ খেতি কৰিব নোৱাৰোঁ তাৰপিছত মেইজৰ খেতি কৰিব নোৱাৰোঁ কৰ্ণ যিটো তো সেইবিলাক প্ৰব্লেম আছে আৰু মেজৰ যিটো প্ৰব্লেম হ'ল সেইটো হ'ল আনএমপ্লয়মেণ্টটো এটা ডাঙৰ প্ৰব্লেম হৈছে এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ কিছু প্ৰব্লেম আছে এতিয়ালৈকে আমাৰ এটা মৰ্গ নাই বা পষ্টমৰ্টেম কৰাৰ কাৰণে কি নাই কিছুদিন আগতে অকল উদ্বোধনী কৰিলে মানে অকল ফিটা কাটিলে তাৰপিছত ব্লাড বেংক নাই তো এইবিলাক দিছ শুড হেভ বিন ৰিজল্ভ বাই নাও কাৰণ আব্বাৰ সময়তে 5 বছৰ আগতে হস্পিটেলটো মোটামুটি আমি ডাঙৰ হস্পিটেলৰ চেংচন কৰাই দিছিলোঁ তো লগে লগে ব্লাড বেংক আৰু কিহৰ কাৰণে আমি ফাইট কৰিছিলোঁ কিন্তু তাৰপিছত যিহেতু আমি 21ত আহিব নোৱাৰিলোঁ পাৱাৰত সেইটো থাকি গ'ল কামখিনি ব্লাড বেংক আৰু মৰ্গটো ইমিডিয়েটলি দৰকাৰ আছে তেনেকুৱা আৰু বহুখিনি আছে অফিচ কাছাৰীও বহুত এতিয়া অভাৱ আছে 2016 চনত তৰুণ গগৈ ডাঙৰীয়াই আমাক ডিষ্ট্ৰিক্ট দিছিলে নতুন ডিষ্ট্ৰিক্ট আৰু এই কথাটো ইয়াত ক'ব বিচাৰিছোঁ তো যেতিয়া ছাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট কাৰণে যেতিয়া উত্থাপন কৰা হ'ল দাবী তেতিয়া তাৰ মানুহে একচুৱেলি হাঁহিছিল আব্বাৰ ওপৰত যে ইমান সৰু ঠাই এটা কেনেকৈ ডিষ্ট্ৰিক্ট দিব কিন্তু আব্বাক কৈছিলোঁ যে হাৰ্ড ৱাৰ্কিং ৰিলেণ্টলেছ তেখেতে যদি কিবা পাৰ্চু কৰিব খোজে পাৰ্চু কৰে তো তেখেতে কিন্তু পাৰ্চু কৰিলে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই যথেষ্ট সহায় কৰিছিলে আৰু তৰুণ গগৈ ডাঙৰীয়াৰ আশীৰ্বাদত এই আমি ডিষ্ট্ৰিক্টটো পালোঁ তাৰপিছত যথেষ্টখিনি উন্নতি হৈছে কিন্তু এতিয়া যথেষ্টখিনি কৰিবলগীয়া আছে আমাৰ সমস্যা বহু আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ কলেজ যিখিনি আছে কলেজত এতিয়াও ধৰক যিখিনি সিটৰ দৰকাৰ মানে যিমানখিনি ল'ৰা ছোৱালী আছে সেই হিচাপত কলেজৰ সিট সাফিচিয়েণ্ট নহয় টিচাৰৰ অভাৱ বহু ষ্টুডেণ্ট এনেকুৱা আছে তেখেতৰ পইচাৰ অভাৱত বাহিৰতো যাব নোৱাৰে আৰু তাত সিট নথকাৰ কাৰণে তাতো পঢ়িব নোৱাৰে তো এইবিলাক সমস্যা ইন এডুকেশ্যন ইন হেল্থ কেয়াৰ ইন এভৰি এছপেক্ট দেয়াৰ আৰ ইছ্যুজ এই ইছ্যুজবিলাক ছল্ভ কৰিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে আনএমপ্লয়মেণ্টটো কেনেদৰে আঁতৰাব পাৰি তাৰ কাৰণে যত্ন কৰিব লাগিব আনএমপ্লয়মেণ্টৰ কাৰণে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তৰুণ গগৈ ডাঙৰীয়াই আমাক আৰু এটা সুবিধা কৰি দিছিলে ট্ৰেড যিটো ৰুট আছে বাংলাদেশৰ লগত ট্ৰেড ৰুট আছে সেই ট্ৰেড ৰুটটো যদি আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ মোৰ বিশ্বাস যে সেইটো আমাৰ কাৰণে এটা গল্ডেন অপৰচুনিটি হ'ব সেইটোৰ জৰিয়তে আমি বাংলাদেশৰ পৰা যিখিনি বস্তু ইয়াতে আনিব লাগে সেইখিনি আনিব পাৰিম আৰু বাংলাদেশত যিখিনি বস্তু লাগতিয়াল mostly agri products because our economy is agri based economy agri products যদি কিবা আমি এক্সপোর্ট কৰিব পাৰো এটো উইন ইন সিচুয়েশন আমাৰ কাৰণে মাকৈৰ খুব বেছি দৰকাৰ আছে বাংলাদেশত মই জনামতে চাহপাতৰ দৰকাৰ আছে বিভিন্ন আইটেমছ আছে আৰু তাৰ কাৰণে ৰিসাৰ্চ লাগিব সদিচ্ছা লাগিব progressive mentality লাগিব তো there has to be a systematic approach to fulfill these issues আৰু তাৰ কাৰণে সেই চিন্তাধাৰাৰ কৰাৰ কাৰণে ইচ্ছা থাকিব লাগিব ধৈৰ্য থাকিব লাগিব আৰু ৰিলেণ্টলেছ এফৰ্ট থাকিব নিশ্চয় বাংলাদেশৰ পৰা মানুহ অহাতকৈ আমদানি ৰপ্তানি হওক চিন্তাধাৰাটো তেনেকুৱা হ'লে ভাল হয় বিজনেছ হওক আমাৰ হ'ব লাগিব অসমৰ বাবে ভাল হ'ব তেতিয়া নিশ্চয় ইয়াৰ পিছতে যদি যাওঁ তেতিয়া মই আৰু এটা প্ৰশ্ন সুধিব মন গৈছে সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাষণ প্ৰসংগত বা বিজেপিৰ মানুহখিনিও ভাষণ প্ৰসংগত প্ৰায়ে কৈ থাকে যে অসমৰ কিছুমান ঠাইলৈ যাবলৈ অলপ দিগদাৰ
আৰু সেইবিলাক জেগালৈ যাবলৈ ভয় লাগে শেহতীয়াকৈ আপুনি হাতীগাঁৱৰ য'ত থাকে সেই জেগাখিনিৰ কথাও উল্লেখ কৰিছে সেইদিনা মই এই কথাটো আপোনাক পোনপটীয়াভাৱে এইকাৰণে সুধিছোঁ কিয় সেইবিলাক জেগালৈ যাব বিচৰা নাই বা আপুনি থকা হাতীগাঁৱলৈও তেওঁ কৈছে যে যদি বিজেপি নাথাকে তেতিয়াহ'লে হাতীগাঁৱলৈও অলপ দিনৰ পিছত হিন্দু মানুহ যাব নোৱাৰিব এই কথাখিনি আপুনি শুনিছেনে বাৰু গম পাইছোঁ শুনাৰ পিছত আপুনি বস্তুবিলাক কেনেকৈ ভাবে নাই এতিয়া চাওক তেখেতৰ গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত তেখেতৰ মানসিক ভাৰসাম্য অলপ মানে তলমল হোৱা যেন লাগে তো তেখেতৰ কথা বাৰ্তাবিলাকো অলপ বেলেগ ধৰণৰ হৈছে তেখেত বোধহয় ভয় খাইছে যে এইবাৰ 26ত বিজেপি চৰকাৰ নাহে সেইকাৰণে তেখেতৰ কথা বাৰ্তাবিলাক মানে হি হেজ বিন ৰিলেণ্টলেছলি ট্ৰাইং টু পলাৰাইজ দ্য ছ'চাইটি কিন্তু অসমৰ ৰাইজ মই ধন্যবাদ দিম আৰু অসমৰ ৰাইজ যে আজিৰ দিনত এনেকুৱা বুজি পাইছে কথাটো হিন্দুৱে হওক বা মুছলমানেই হওক মানে বোথ চাইজ উই আৰ নট গেটিং ইন টু পলিটিক্স অফ ৰিলিজিয়ন আপোনালোকে চাইছে ধুবুৰীত আপোনাৰ আজমল ডাঙৰীয়া কেনেকৈ মানুহে তাৰ পৰা আঁতৰাই দিলে 10 লাখৰ ওপৰত ভোট দি মানুহে আঁতৰাই দিলে ৰকিবুল হুছেইন ডাঙৰীয়াক জয় কৰিলে তাৰমানে কি মানুহে পলিটিক্স অফ ৰিলিজিয়ন সেইটো বিচৰা নাই ঠিক সেইদৰে মেজৰিটি পপুলেশ্যন যিটো আছে সিহঁতেওতো চাকৰি বাকৰি পোৱা নাই আজিৰ দিনত অকল অৰুণোদয় আৰু এই মিঠাতেল সেইবিলাকৰ ৰাজনীতি চলি আছে মানুহে বুজি নাপায় নেকি মানে বুজি পাইছে হিতাধিকাৰী মানে হিতাধিকাৰীৰ হ'লেও এটা যেনেকুৱা আমাৰ সময়তো হিতাধিকাৰী আছিলে নাথাকা নহয় কিন্তু তাৰ বেকগ্ৰাউণ্ডতো কিবা কিবি আইডিয়াজ আছিলে যেনেকুৱা সূতা দিছিলে সূতাৰে শিপিনীসকলক আমি আগবঢ়াই দিছিলোঁ এইটো ইণ্ডাষ্ট্ৰি আমি প্ৰমোট কৰিছিলোঁ কিন্তু আজিৰ দিনত সূতা কম্বলৰ ৰাজনীতি নকৰোঁ বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই যিবিলাক দিছে মিঠাতেল দিছে চেনি দিছে এইবোৰ কিবা কিবি কৈছে যে আপুনি নিমখ পাব আৰু কিবা কিবি কৈ থাকে তো এইবিলাক ৰাজনীতি হ'লে অসমখন যে দিনে দিনে উই আৰ এট দ্য বটম 5 মানুহবোৰ কৰ্মহীন হৈছে এলেহুৱা হৈছে চব পায়ে আছে না মদৰ দোকান বঢ়াই দিলে যে মানুহে মানে ৰাতি ৰাতি মদটো খায় আৰু দিনটো আৰামত শুই থাকক ভাতখিনি খাব পাৰিব মিঠাতেল দিছে এইটো আলু পিটিকা বনাই খাই দিলে হৈ গ'ল আৰু মই এই কথাখিনি বহুত জেগাত পাতোঁ কেতিয়াবা ক'বলৈও মন যায় আপুনি ভাবেনে আমাক যদি শিক্ষাটো আৰু মেডিকেলটো যদি চৰকাৰে আমাক ফ্ৰী কৰি দিয়ে তাৰ বাহিৰে আমাকতো একো দিব নালাগে আমিতো কাম কৰি খাম এতিয়া চাওক কথাটো যিটো ইণ্ডিয়াৰ টেক্সেশ্যন যিটো ছিষ্টেম আছে সেইটো ছিষ্টেম মই ইউ এছতো থাকেই উই পেইড এৰাউণ্ড 30% টেক্স ঠিক আছে that was based on the pay grade and all তাৰপিছত আমাৰ যদি ল'ৰা ছোৱালী আছিলে ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ বাবদ আমি কি পাইছিলোঁ ছাবচিডি পাইছিলোঁ টেক্স বেনিফিট পাইছিলোঁ তেনেকুৱা মেডিকেল ইঞ্চুৰেঞ্চৰ কাৰণে টেক্স বেনিফিট পাইছিলোঁ এইটো ইউ এছৰটো তথাপি আপোনাৰ ক'ব লাগিব যে অলপ হ'লেও তাতে যিটো পৰিৱেশ সম্পূৰ্ণভাৱে সমাজতন্ত্ৰক নহয় কিন্তু বহুত ঠাইত আপোনালোকে দেখিছে যিটো মেডিকেল আৰু এডুকেশ্যনটো ফ্ৰী কৰি দিয়া ট্ৰেন্সপৰ্টেশ্যন ফ্ৰী কৰি দিয়া সেইটো লেভেলত ইণ্ডিয়াত আৰামত কৰিব পাৰে কিয় কৰিব নোৱাৰে সেইখিনি পাৰে আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকত যিটো কৰাপশ্যন হৈ আছে সেইটোকে যদি আমি বন্ধ কৰি দিওঁ তথাপি আমি বহুত আগুৱাব পাৰিম আপোনাৰ কিছুদিন আগতে মই চালোঁ ক'তবা এটা আপোনাৰ 3 নে 4 কিলোমিটাৰ ৰ'পৱে এটা বনাওঁতে 800 crores-তকৈ ওপৰত খৰচা কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে আৰু চন্দ্ৰায়ন যাওঁতে বোধহয় 600 কোটি নে কিমান এটা লাগিছিলে তো সেই দিছ ইজ দ্য লেভেল অফ কৰাপশ্যন ইন ইণ্ডিয়া কৰাপশ্যন হেজ বিন লিগেলাইজড বাই বিজেপি গভৰ্ণমেণ্ট আগতে কৰাপশ্যন যিটো আছিলে সেইটো বেলেগ লেভেলত আছিলে আজিৰ দিনত কৰাপশ্যনটো লিগেলাইজ কৰিলে চান্দা লোৱাৰে পৰা আৰম্ভ কৰি যিটো ইলেকশ্যনৰ যিটো বণ্ডৰ পৰা আৰম্ভ কৰি যিবিলাক ঠিকা ঠাকুলি দিয়া হয় ঠিকাৰ নামত যদি 100 টকাত যদি কামটো সম্পূৰ্ণ হ'ব তেখেতৰ নিজৰ যিবিলাক ঠিকা আছে সেইটো 300 টকা দি তাৰ এষ্টিমেট বনোৱা হয় না কংগ্ৰেছৰ দিনত ঠিকাদাৰসকলে বা ৰাজনীতিবিদসকলে সকলোৱে একেলগে টকা খাবলৈ পাৰিছিলে আজিৰ দিনত আপুনি জেজেএমত কাম কৰা যিসকল আছিলে তেওঁলোকে আজি পইচা নোপোৱাৰ কাৰণে তেওঁলোকে মোৰ লগৰ কেইজনমানে আজি গাড়ী চলাই আছে জেজেএমৰ কাম কৰি আজিলৈকে পোৱা নাই ঠিকাদাৰসকলে পইচা পোৱা নাই যদি ঠিকাদাৰসকলৰ ওচৰত গৈ পেলাই পইচা নাপায় তেতিয়াহ'লে সাধাৰণ ৰাইজৰ ওচৰত পইচা নাপায় গৈ পেলাই আল্টিমেটলি সেইটো হৈছে সেইটো কংগ্ৰেছৰ দিনতো খাইছিলে চবে মিলিজুলি চাওক মানে সেইটো কৈছোঁ কৰাপশ্যন এতিয়া কথাবিলাক ইয়াতে অপেনলি ক'ব পাৰোঁ কাৰণে কৈ আছোঁ ইয়াত কথা পতাৰ পাছত আকৌ মোক বেলেগে মাতি লৈ যায় তো কথাবিলাক ইয়াতে অপেনলি ক'ব পাৰি কাৰণে কৈছোঁ
Corruption is imbibed in our culture, in today's culture. সেইটো আমি নুই কৰিব নোৱাৰোঁ. আপুনি যদি কাকবা 500 টকা দি সি যদি কামটো কৰে টাইম, তেতিয়াহ'লে না মানুহজন ভাল আছে. ধৰক আপুনি চৰকাৰী অফিচৰ চাকৰিয়াল এজন, ইটছ ইয়ৰ ডিউটি টু ডু দ্য জব, কিন্তু তথাপি মই আপোনাক 1000 টকা 2000 টকা 500 টকা এটা দিলোঁ আৰু আপুনি কামটো সময়মতে কৰি দিলে, দেন ইউ আৰ এ গুড পাৰ্চন. এইটোৱে হৈছে এতিয়া ডাঙৰ কথা. চ' আৰ থট প্ৰচেছ হেজ বিন মডিফাইড লাইক ডেট. তো কিন্তু ঠিক আছে বাৰু, সেইটোলৈকে ঠিক আছে. কিন্তু আজিৰ দিনত যিটো হৈছে সেইটো কৰাপশ্যনত, এতিয়া চাওক ব্লেক ইকনমি বুলিতো এটা আছে, সেইটো কৰাপশ্যনত মই কৰাপশ্যনটোক ছাপৰ্ট কৰা নাই, কিন্তু মই কৈছোঁ আপোনাৰ হাতত যেতিয়া 500 টকা এটা এক্সট্ৰা গ'ল, আপুনি খৰচা কৰিলে নে নাই? কৰিলোঁ. আপুনি বজাৰৰ পৰা কিবা এটা কিনিলে, ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কিনিলে, মিঠাই কিনিলে, চকলেট কিনিলে, কাপোৰ কিনিলে, ডাঙৰ মাছ এটা কিনিলে, মাংস কিনিলে, খৰচা কৰিলে. তো লোকেল ইকনমিটোত সেইটোৰ দ্বাৰা আপোনাৰ প্ৰগ্ৰেছ হৈ থাকিল. এইটো এটা ব্লেক ইকনমিৰ জৰিয়তেও কিন্তু আমাৰ আগবাঢ়িছে. আৰু সেই বস্তুটোৱে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া কি কৰিলে, ডিমনিটাইজেশ্যন কৰি যেতিয়া বন্ধ কৰি দিলে, ব্লেক ইকনমি যিটো হিচাপত নাছিলে সেই ইকনমি বন্ধ হোৱাৰ লগে লগে আমাৰ প্ৰগ্ৰেছ কমি গ'ল. সেইটো শুনোতে হয়তো বেয়া লাগিব পাৰে, কিন্তু কৰাপশ্যনটো যিটো ব্লেক মানি আহিছিলে সেইটোও মাৰ্কেটত খৰচা হোৱাৰ কাৰণে সমাজত পইচাটো চাৰ্কুলাৰ হৈ আহিছিল, সকলোৰে হাতত পইচাটো আহিছিলে. তাৰপিছত কি হ'ল, আজিৰ দিনত অলপ কথাটো কৈছোঁ এইটো প্লিজ. আজিৰ দিনত মোৰ যিটো ধাৰণা, যেনেকুৱা আগত টেণ্ডাৰ আছিলে 1 কোটি টকা আছিলে, 50 লাখৰো আছিলে, 20 লাখৰো আছিলে, সৰু আছিলে. লোকেল যিবিলাক ঠিকাদাৰ আছিলে সিহঁতে কামবিলাক কৰিব পাৰিছিলে. লোকেল ঠিকাদাৰৰ হাতত পইচা আহিলে কি হয়, তেখেতে যে যেনেকৈ পইচাটো পালে খৰচ কৰিলে, লোকেল ইকনমিটো গ্ৰ' হৈ থাকিব. এতিয়া দিনত কি হ'ল, 5 কোটি 10 কোটিৰ তলত পেকেজ নাই. তো তাতে কি হ'ল, আপোনাৰ 2%, 3%, 4% যি লাগে এজনৰ পৰা লৈ ল'লে, আৰু সেই মানুহজনে বাহিৰৰ পৰা টিম আনি তাতে কাম কৰিলে, পইচা চব তাৰ হাতত গ'ল, লোকেল ইকনমিটো একবাৰে নষ্ট হ'ল. লোকেল মানুহে পইচাই নাপালে, পইচা নোপোৱা হৈ গ'ল. আৰু আজিৰ দিনত আপুনি নিশ্চয় ঘূৰা ফেৰা কৰে, বিভিন্ন মানুহৰ লগত কথা পাতে. আজিৰ দিনত যিকোনো ব্যৱসায়ত আপোনাক চাওক, যিকোনো ব্যৱসায়ত আজিৰ দিনত ডাউনৱাৰ্ডছ হৈ আছে. যিকোনো ব্যৱসায় চাওক, গেলামালৰ দোকানৰ পৰা সকলো ঠাইতে বিজনেছ আজিৰ দিনত ডাউনৱাৰ্ডছ গৈ আছে. কাৰণ পাৰ্চেজিং পাৱাৰ এৰাউণ্ড 100 crores মানুহৰ আজিৰ দিনত পাৰ্চেজিং পাৱাৰ ইজ অলমষ্ট 0 ইণ্ডিয়াৰ. তো সেইটো ইটছ এ ভেৰি স্কেৰী চিটুৱেশ্যন. তো সেই চিটুৱেশ্যনটো আমি কেতিয়া বুজি পাম, সেইটো এটা ডাঙৰ কথা. যদি বুজি নাপাওঁ তেতিয়াহ'লে অসমৰ অৱস্থা বা ভাৰতবৰ্ষৰ অৱস্থা হয়তো শ্ৰীলংকা বা নেপালৰ অৰ্থনীতিত বহুত ডাঙৰ প্ৰভাৱ পৰিব. USA-ত আপুনি ইমান বছৰ থকাৰ পিছত আপুনি ভাবেনে USA-ৰ নিচিনা কিছু ক্ষেত্ৰত, শিক্ষা, স্বাস্থ্য বা আমাৰ যিখিনি সৰু সুৰা লাগতিয়াল যিখিনি আমাৰ অত্যাৱশ্যকীয় বস্তু, এইখিনি আমাৰ অসমৰ মানুহে, ভাৰতৰ মানুহে কম মূল্যত পাব কেতিয়াবা? মোৰ বিশ্বাস আছে পাব বুলি. কাৰণ এতিয়া চাওক, যেনেকুৱা গৌৰৱ গগৈ ডাঙৰীয়া আহিছে, তেখেতৰ যিটো চিন্তাধাৰা বহুত ভাল লাগে. আৰু আমি আশাবাদী, তেখেত ইয়াৰ আগতো দেখিছিলে বিভিন্ন বিদেশৰ কোম্পানীৰ লগত বা বিভিন্ন ডেলিগেটছৰ লগত বিভিন্ন বস্তুলৈ আলোচনা কৰিছে. মই খুব ক্ল'জলি ফ'ল' কৰিছোঁ. তেখেতৰ এটা ইচ্ছা আছে যে অসমত এমপ্লয়মেণ্টটো জেনেৰেট কৰিব লাগিব, অসমত ব্যৱসায়, ইণ্ডাষ্ট্ৰী সেইবিলাক কৰিব লাগিব. আৰু সেইবিলাক যদি নাহে তেতিয়াহ'লে কিন্তু আমি আগুৱাব নোৱাৰিম. এবাৰ যেতিয়া আমাৰ এটা ট্ৰেকত আহি যাব নহয় বস্তুখিনি, দেন উই কেন একচুৱেলি গ্ৰ' এক্সপনেঞ্চিয়েলি এণ্ড ভেৰি ফাষ্ট. তো সেই বস্তুটো ট্ৰেকত অনাৰ কাৰণে এজন লিডাৰৰ দৰকাৰ. 1% কেন মেক এ লট অফ চেঞ্জ. সেইজন কোন? সেইজন মোৰ বিশ্বাসেৰে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হ'ব. গৌৰৱ গগৈ বাহিৰত পঢ়ি অহা, বাহিৰত থকা, বাহিৰত চাকৰি কৰা, আপুনিও বাহিৰত থকা, তো আপোনাৰ আৰু গৌৰৱ গগৈৰ মাজত ক'ৰবাত আপুনি সামঞ্জস্য দেখা পায়নে কেতিয়াবা? বা তথাপিও গৌৰৱ দাই ইমান ভাল যদি অসমীয়া বৰ্তমানো শিকি আছে, তথাপি আপোনাৰ অসমীয়া বহুত ভাল। নাই, সেইটো ক'ব নোৱাৰিম, কিন্তু সামঞ্জস্য মানে তেখেতৰ চিন্তাধাৰা ভাল লাগে. উই দ্য য়াং জেনেৰেশ্যন, বাট বাই উই আই মিন মি এণ্ড মাই ফ্ৰেণ্ডছ এণ্ড মাই জেনেৰেশ্যন অফ পিপল, উই ৱান্ট প্ৰগ্ৰেছিভ পলিটিক্স, উই ৱান্ট প্ৰগ্ৰেছ ইন দ্য ছ'চাইটি. তো গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো চিন্তাধাৰা, তেখেতে কিন্তু ধৰ্মৰ নামত ৰাজনীতি কৰা নাই.
তেখেতেও কাউণ্টাৰ দিব পাৰিলে হয় হিমন্ত বিশ্ব শৰ্মাক, তেখেতে কেতিয়াও দিয়া নাই। তেখেতে বা ৰাহুল গান্ধী ডাঙৰীয়াই আমি যিটো কংগ্ৰেছৰ যিটো আদৰ্শ লৈ চলিছে, হয় আজিৰ দিনত হয়তো আমি বেকফুটত আছোঁ, কিন্তু অহা দিন যে আমাৰ ভাল দিন আহিব সেইটো মোৰ বিশ্বাস এইকাৰণে আছে, কাৰণ আমি প্ৰগ্ৰেছিভ পলিটিক্সত আছোঁ আৰু যিটো য়াং জেনেৰেশ্যন আহি আছে, য়াং জেনেৰেশ্যনে প্ৰগ্ৰেছিভ পলিটিক্সটোক আঁকোৱালি লৈছে। খুব সোনকালে আপুনি চাব 2026ত গৌৰৱ গগৈ ডাঙৰীয়া নিশ্চয় CM হ'ব, আৰু CM হোৱাৰ পিছত অসমৰ উন্নতি লাহে লাহে আহি থাকিব। 2016ত CM হ'ব, 2026ত CM হ'ব ইনশাল্লাহ, গড উইলিং হ'বই। কাৰণ যিটো আণ্ডাৰ কাৰেণ্ট যিটো আছে, হিমন্ত বিশ্ব শৰ্মা ইমান যে উল্টা পুল্টা কথা কৈ আছে, কি কাৰণে কৈছে? দেশত ভয় খাইছে কাৰণে কৈ আছে। তো তেখেতৰ যিবিলাক কথা বাৰ্তা, ক'তো প্ৰগ্ৰেছৰ কথা নাই, ক'তো চাকৰিৰ কথা নাই। আগতে কৈছিল বাৰু ইমান চাকৰি দিম, ইমান দিম, এইটো কৰিম, সেইটো কৰিম। আজিৰ দিনত অকল অৰুণোদয় আৰু মিঠাতেল, চেনি, নিমখ বা এই ধৰ্মৰ নামত ৰাজনীতি। তো গতিকে তেখেতৰ যে চব এজেণ্ডা শেষ হৈ গৈছে, সেইটো তেখেতেও গম পাইছে। 2026ত গড উইলিং আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া CM হৈ আছে, আৰু অসম উন্নতিৰ দিশত আগুৱাব 100% মই চিয়'ৰ। আশা কৰিলোঁ আপোনালোকক একেলগে আগবাঢ়ি যাওক। বাট যদি 26ত নহয় তেতিয়াহ'লে 26ত হ'ব কনফাৰ্ম। আৰু নহ'লে যদি নহয় বাঢ়ি বাঢ়ি গৈ থাকিব, য়ং জেনেৰেশ্যন বুলি কৈ থাকোঁতে আকৌ আমিয়ে বুঢ়া হৈ যামগৈ গৈ পেলাই। নাই 26ত চাওক, আপুনি লিখি থওক আজি, হ'বই 100%। ধন্যবাদ। বহুত বেছি দীঘলীয়া নকৰোঁ, যথেষ্টখিনি কথা পাতিলোঁ। আপোনালোকৰ কথা পাতি ভাল লাগিল, কাৰণ আপুনি যথেষ্ট মানে পঢ়া শুনা আৰু ইমান বছৰ বাহিৰত থকা, আপুনি জানে বুজে, সেইকাৰণে ভাল লাগিল। ৰাজনীতিতকৈ আপোনাৰ লগত শিক্ষাৰ লগত কথা পাতি বেছি ভাল লাগিব। মই ৰাজনীতি ইমান বেছি নাজানো যদিও মই যিখিনি পাৰোঁ সুধিবলৈ চেষ্টা কৰিছোঁ। মই কেইজনমান ব্যক্তিৰ নাম সুধিম, আপুনি জাষ্ট তেওঁলোকৰ বিষয়ে ক'ব পাৰে। মই সকলোকে তেনেকৈ সুধিব পাৰোঁ? নিশ্চয় নিশ্চয়। শ্বৰ্টকৈ ক'লেও হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ দৃষ্টিত? He needs to, the tagline I said, with power comes responsibility. He lacks the later part, the responsibility. He should acquire that. Gaurav Gogoi? He's the heartthrob of Assam now, and in 2026 he will definitely lead Assam to newer heights. Rakibul Hussain Dangoria? He's a gem of a person. He has that capability to influence and influence the society. So he has been influencing the society and taking us to new heights. Hopefully he will keep doing the same. Javed Islam, আপোনাৰ বৰ্তমানৰ? তেওঁ মোৰ এনে ভাল বন্ধু বুলি নকওঁ, কিন্তু মোৰ ছিনিয়ৰ হয়। তেখেতৰ লগত আমাৰ ভাল এনে ৰিলেশ্যন, বাট হিজ আইডিঅ'লজি এণ্ড আৱাৰ আইডিঅ'লজি ডণ্ট মেচ। কিন্তু পাৰ্চনেলি আমাৰ ভাল ৰিলেশ্যন। তেখেতৰ আইডিঅ'লজিক মই ঘৃণা কৰোঁ, কিন্তু তেখেতৰ লগত মোৰ ভাল। অ'কে। তাৰপিছত আমিনুল ইছলাম ডাঙৰীয়া? আমিনুল ইছলাম ডাঙৰীয়াৰ লগতো মোৰ বেয়া নহয়, কিন্তু তেখেতে আৰু বেছি কাম কৰিব লাগিছিল। আমাৰ HM ৰোডটো তেখেতে বনোৱা নাই, তাৰ কাৰণে তেখেতক আমি দোষাৰোপ কৰিম। অহা দিনত মানে আমি প্ৰগ্ৰেছিভ চিন্তাধাৰাৰ মানুহ, আমাৰ পাৰ্চনেল ইনমিটি নাই। তেখেত নিজৰ লাইনত কাম কৰি আছে, মই কৰি আছোঁ, কিন্তু তেখেতৰ এজেণ্ডা আৰু আমাৰ এজেণ্ডা কমপ্লিটলি বেলেগ। তো তেখেতক মই ক'ম যে তেখেত AIDFৰ লগত থাকিব নালাগে। এটলিষ্ট তেখেতে প্ৰগ্ৰেছিভ চিন্তাধাৰাত কাম কৰক। অখিল গগৈ ডাঙৰীয়াক লৈ পেলাই আপোনাৰ কথা কেনেকুৱা? মানে যিটো সকলো বিৰোধী দল একত্ৰিত হোৱাৰ যিটো পৰিকল্পনা চলি আছে, আৰু কিছুমান ভিডিঅ' ভাইৰেল কৰে, এতিয়া ধৰক সেইদিনা এখন মিটিং হ'ল, তাতে বিয়া বাৰুৰ আলোচনা হ'ল, এইবিলাক লৈ পেলাই বিজেপিয়ে কিছু কাম কৰি আছে, কিছু ভিডিঅ' ৰিলিজ কৰি আছে, আপোনালোকেও কৰি আছে, কংগ্ৰেছৰ ফালৰ পৰা কৰি আছে, গৈ পেলাই ক'ৰবাত AI জৰিয়তে যিটো হৈ আছে বৰ্তমান ছ'চিয়েল মিডিয়াত, দেখিতো দুখ লগা হৈছে, বেয়া লগা হৈছে। তো আপুনি কেনেকৈ ভাবে এই বিশেষ ব্যক্তিগৰাকী অখিল গগৈ? অখিল গগৈ তেখেতৰ ফেন ফল'য়িং এটা আছে, তেখেতক মানুহে ভাল পায়, কাৰণ তেখেত স্পষ্টবাদী হয়। কিন্তু তেখেত তাৰ লগতে অলপ ৰেছপনচিবল হ'ব লাগে বুলি মোৰ বিশ্বাস, কাৰণ তেখেতৰ কথাৰ ওপৰত বহুত মানুহে ভিত্তি কৰে। তো সেইকাৰণে তেখেতৰ কথাবিলাক যাতে আৰু অলপ ৰেছপনচিবল হয়, সেইটো মোৰ আশা। তিনি গগৈ মিলি কিবা এটা কৰিব বুলি বিশ্বাস আছে আপোনাৰ 26ত? নিশ্চয় কৰিব। লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ নিশ্চয় কৰিব। 26ত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব। তিনি গগৈৰ তাতে ডাঙৰ ভূমিকা থাকিব। AIDF লৈ আপোনাৰ কেনেকুৱা?
মানে সেইটো এটা ধৰক AIDF আৰু বিজেপি একেই দেখোন তেখেতৰ লগত আৰু কি চিন্তাধাৰা থাকিব যেনেকুৱা আই চাইড কংগ্ৰেছ ইজ এভভ ৰিলিজিয়াছ পলিটিক্স চ' AIDF আৰু বিজেপি একেই মানে বিজেপিয়ে হিন্দু মুছলমান কৰিছে আৰু AIDFে মুছলমান হিন্দু কৰিছে একেই কৰি আছে একেই কৰি আছে এইটোতো আপুনি চাইছে আৰু এইটো আৰু ক'বলগীয়া কি আছে নহ'লে ইমান বেমাৰ হোৱাৰ পিছতো এই সময়ত আজমল ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মাই মাতি অনাৰ কাৰণেহে আহিছে তেখেত নিজে ইচ্ছাৰে অহা নাই নহয় তেখেত নিজে ক'লে যে মই ইলেকশ্যন নেখেলোঁ এইবাৰ তেতিয়াহ'লে কিয় আহিছে এই সময়ত সেইকাৰণে আহিছে কংগ্ৰেছৰ মাজত সোমোৱাৰ এটা চেষ্টা কৰিছে সেইটোৰো আলোচনা ইমান দিনে বন্ধ হৈ আছিল সেইকাৰণে আজমলক অসমত মাতি আনি বিভিন্ন মিডিয়াৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই এটা ষড়যন্ত্ৰ কৰিছে যে না UDF আৰু কংগ্ৰেছৰ আকৌ মিত্ৰতা হয় নেকি তেনেকুৱা কথাবিলাক ওলাইছে এইবিলাক আৰু চলি আছে আজমল ডাঙৰীয়াক আপোনাক পাৰ্চনেলি কেনেকুৱা পায় পাৰ্চনেলি চাওক তেখেতৰো কণ্ট্ৰিবিউশ্যন নিশ্চয় আছে অসমত তেখেতে দেখুৱাইছে যে অসমৰ হোজাইৰ পৰা তেখেতে এজন ডাঙৰ ব্যৱসায়ী হৈ দেখুৱাইছে চ' দেটছ এ গ্ৰেট থিং টু ইটছ নট এ স্মল ফিট মানে অসমৰ পৰাও যে এজন মানুহে ডুবাইত গৈ গোটেই ৱৰ্ল্ডত নিজৰ বিজনেছ যদি গ্ৰ' কৰিব পাৰে ইন ডেট এছপেক্ট হি শ্ব'ড আছ ছাম ৱেজ কিন্তু তেখেত পলিটিক্সত বোধহয় আহিব নালাগিছিল মোৰ বিশ্বাস পলিটিক্সত আহি তেখেতে নিজৰ যিটো ষ্টেটাছ আছিল সেইটো লাঘৱ কৰিছে বুলি মোৰ বিশ্বাস হয় কিন্তু তেখেতে এডুকেশ্যন চেপ্টাৰত যিখিনি কৰি আছে হোজাইত সেইখিনিতো বহুত ডাঙৰ কাম কৰি আছে ডাঙৰ ACS অফিচাৰ জন্ম হ'ব তাৰ পৰা উকিলৰ জন্ম হ'ব তাৰ পৰা ডক্তৰৰ জন্ম হ'ব তাৰ পৰা এতিয়া সেইটো বিষয়ত মই বেছি যাব খোজা নাই কিন্তু তেখেতে কিন্তু বাকী যিবিলাক কোচিং চেণ্টাৰ আছে তাতকৈ কম পইচা লোৱা নাই পইচা কিন্তু ঠিকেই লৈছে গতিকে তেখেতে নিজৰ পলিটিকেল যিটো ইমেজ আছে সেইটো লৈ এইটোত ফায়দা কৰিছে নেকি সেইটোতো বুজা মুস্কিল হৈছে অ'কে আপোনাৰ লগত নোৱাৰি পটককৈ মই আশা কৰিছোঁ আপোনাৰ যিবিলাক সপোন সেয়া পূৰণ হওক আল্লাহে ভগৱানে আপোনাক এইবাৰ কংগ্ৰেছৰ ফালৰ পৰা টিকট দিয়ক আৰু আপুনি জিকি আহক আৰু আপোনাৰ দৰে ব্যক্তিয়ে নিশ্চয় আহিলে মানকাছাৰ দৰে অঞ্চলত আৰু বেছি ভাল হ'ব নতুন প্ৰজন্মই চাগে আৰু বেছি আপোনাক লৈ পেলাই প্ৰাউড ফিল কৰিব এইখিনিয়ে মোৰ ক'বলগীয়া ভাল লাগিল আপোনাৰ লগত কথা ধন্যবাদ তোমাকো আৰু বাৰ্তালাপক ধন্যবাদ ইয়াতে আমন্ত্ৰণ কৰাৰ কাৰণে আৰু লগতে আশা ৰাখিছোঁ তোমালোকেও আগবঢ়া নিশ্চয় সমাজৰ যিটো আচল যিবিলাক চলি আছে ইউ শ্বুড ট্ৰাই টু শ্ব' দ্য একচুৱেল পিকচাৰ কাৰণ সেইটো ৰাইজক দেখুৱাৰো এটা দৰকাৰ পৰি গৈছে মই এটা আশা কৰিম আজি আপুনি যেতিয়া এগৰাকী বিধায়ক হৈ আহিব তাৰপিছত আমিও যাতে সমালোচনা কৰিলে আমাক যাতে আকৌ নি পেলাই হেৰি নকৰে নাই সেইটো কালচাৰ কংগ্ৰেছৰ নাই আমি ৰাহুল গান্ধী ডাঙৰীয়াক ফ'ল' কৰোঁ গৌৰৱ গগৈ ডাঙৰীয়াক ফ'ল' কৰোঁ ৰকিবুল হাছান ডাঙৰীয়াক ফ'ল' কৰোঁ তেখেতৰ ওপৰত যথেষ্টখিনি কষ্ট গৈছে যথেষ্ট হেঁচা গৈছে কিন্তু তেওঁলোকে ক্ৰাম্বল কৰা নাই বা আজিলৈকে মই নিউজ মিডিয়া বা কাৰোবাৰ প্ৰতি বেয়া ব্যৱহাৰ কৰাও দেখা নাই তো তৰুণ গগৈ ডাঙৰীয়াই যিটো সময়ত অসমৰ নেতৃত্ব লৈছিলে সেইটো সময়ত অসমৰ অৱস্থা কি আছিল আপোনালোকে ভাবি চাওক এবাৰ সেইটো সময়ত আজি যিটো অৱস্থা অৰ্থনৈতিক বা সামাজিক যিটো অৱস্থা তাতকৈ হয়তো বেয়া অৱস্থা আছিলে অৰ্থনৈতিকভাৱে বেয়া অৱস্থা আছিলে এটলিষ্ট চাকৰিয়ালবিলাকক দোকানদাৰে বাকী দিবলৈ মানে মানা কৰি দিছিল এনেকুৱা অৱস্থা হৈছিল চেলাৰী দিব পৰা নাছিল চৰকাৰে চাকৰি নতুনকৈ দিব নোৱাৰে বুলি অসম চৰকাৰক কৈ দিছিল সেইটো অৱস্থাৰ পৰা যেতিয়া আৰু ইনচাৰ্জেঞ্চিটো আছিলেই সেইটো অৱস্থাৰ পৰা তৰুণ গগৈ ডাঙৰীয়া অসমক লাহে লাহে ধাপে ধাপে যেনেদৰে আগবঢ়াই লৈ আহিলে ইটছ এ ইনক্ৰেডিবল ফিট আৰু এইটো আমি সকলোৱে মানিবই লাগিব আৰু সেইকাৰণে মই কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত মোৰ ভৰসা আছে কাৰণ তেখেতে নিজে দেখিছে যে যদি সদিচ্ছা থাকে আৰু যদি কষ্ট কৰাৰ মনোবৃত্তি থাকে নিজৰ যদি এটা ষ্ট্ৰেটেজি থাকে তেতিয়াহ'লে এটা দেশ বা এটা অঞ্চল যিমানেই পিছপৰা বা বেয়া অৱস্থাত নাথাকক কিয় লাহে লাহে যদি ইচ্ছা থাকে তেতিয়াহ'লে আগুৱাই লৈ যাব পাৰি তেখেতে নিজে দেখা বস্তু এইটো নিজৰ দেউতাকক কৰা দেখিছে আৰু নিশ্চয় তেখেতে শিকিছে সেইবিলাকৰ পৰা আৰু সেইকাৰণে তেখেতে যে কৰিব পাৰিব গোটেই অসমবাসীয়ে বিশ্বাস আছে তেখেতৰ ওপৰত আৰু মোৰো এটা দৃঢ় বিশ্বাস আছে শেষ প্ৰশ্ন এটা কৰিম আপোনাক কংগ্ৰেছে কেতিয়াবা নাভাবেনে তেওঁলোকে এগৰাকী দক্ষ মুখ্যমন্ত্ৰীক হেৰুৱালে যেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে বিজেপিলৈ আহি তেওঁ মুখ্যমন্ত্ৰী হ'ল কংগ্ৰেছে কেতিয়াবা ভাবেনে ৰিয়েলাইজ কৰেনে যে হিমন্ত বিশ্ব শৰ্মা দক্ষ হ'ব পাৰে কিন্তু তেখেত বেয়া কামত দক্ষতাটো ব্যৱহাৰ কৰি আছে
আৰু কংগ্ৰেছৰ পৰাও যদি হ'লে হয় আজি একে অৱস্থাই হ'লে হয় মানুহ এজনৰ ট্ৰেডছটো চেঞ্জ নহয় না আই মিন আপোনাক যদি আজি বেলেগ এটা চিটিত লৈ যাওঁ আপোনাৰ ট্ৰেডছ কি চেঞ্জ হৈ যাব নেকি নহয় আপোনাৰ যিটো স্বভাৱ যিটো চিন্তাধাৰা একেই থাকিব তেখেতৰ চিন্তাধাৰা হ'ল কেনেদৰে লুণ্ঠন কৰিব পাৰি নিজৰ পকেট ভৰাব পাৰি নিজৰ পাৱাৰ বেছটো ইনটেক্ট ৰাখিব পাৰি ৰাইজৰ উন্নতিৰ হকে তেখেতে যদি কাম কৰিব ইচ্ছা আছিল তেতিয়াহ'লে বিজেপিত থাকিও তেখেতে কৰিব পাৰিলে হয় বিজেপিত থাকি কৰিব নোৱাৰিলে হয় নেকি নিশ্চয় পাৰিলে হয় কিন্তু কৰাৰ সদিচ্ছা নাই তেখেতৰ দক্ষতা যিটো আছিলে অকল লুণ্ঠনত ব্যৱহাৰ কৰিলে তো কংগ্ৰেছত থাকিলে একেটোৱে কৰিলে হয় তেতিয়া আৰু কংগ্ৰেছৰ বদনামেই হ'লে হয় এটলিষ্ট আমি উই আৰ হেপী উই আৰ প্লিজ দেট হি ইজ নট উইথ আছ নহ'লে আমি আজিৰ দিনত জমৰ যাতনা ভুগিব লগা হ'লে হয় কংগ্ৰেছত থাকি এটলিষ্ট পিপল আৰ উইথ আছ মানুহে বিচাৰিছে যে এটা পৰিৱৰ্তন আহক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা যিটো ভ্ৰষ্টাচাৰী মানুহ এজন অসমৰ পৰা আঁতৰি যাওক সেইটো কংগ্ৰেছত থাকিলে আজি কংগ্ৰেছৰ অৱস্থা তেনেকুৱা হ'লে কংগ্ৰেছক আঁতৰাই দিলে হয় আমি উই আৰ হেপী একচুৱেলি দেট হি ইজ নট উইথ আছ বহুত বহুত ধন্যবাদ বিদায় লৈছোঁ আৰু এই গোটেই কথাখিনি মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে এই গোটেই কথাখিনি আমি বাপিদা এটা প্ৰশ্ন সুধিব থাকি গ'ল বাপিদা বুলি কোনে মাতে আপোনাক মোক মষ্টলি চবে বাপিদা বুলিয়ে কয় আৰু ক'ৰ পৰা আহিল নামটো বাপিদা মই ভাবিছিলোঁ মই কথা পাতিছিলোঁ ন বাপিদা বাপি লাহিৰীৰ পৰা আহিলে নেকি মই মনতে ভাবি আছিলোঁ বাপিদা একদম সোণৰ চেইন টেইন পিন্ধি আহিব আমাৰ ফালে এইটো এই ইয়াততো আছে হা আমাৰ ফালে নিক নেম এটা থাকে সেইটোৱে নিক নেমটো মোৰ নিক নেমটো বাপি আছিলে যেনেকুৱা মোৰ সৰু ভাইটিৰ নাম জন্তি বাইদেউৰ নাম মামনি তো এইবিলাক আমাৰ নিক নেম আৰু এতিয়াও মোটামুটি মোৰ পলিটিকেল যিটো এৰেনা আছে বা যিবিলাক আছে চাৰ্কেল আছে মোৰ আচল নামটো হয়তো বহুতে নাজানেই তো মোক বাপিদা বুলি সকলোৱে চিনি পায় তো এতিয়া নামটো এইটোৱে চলি আছে আৰু এইটো আপোনাৰ নিক নেম অ'কে মই ভাবি আছিলোঁ বাপিদা আহিব একদম সোণৰ চেইন টেইন পিন্ধি আহিব মই কথা পাতি আছিলোঁ এনে ভাল লাগিল আপোনালোকক লগ পাই কথা পাতি আৰু মই আপোনালোকক জনাব বিচাৰিছোঁ এয়া আছিল আমাৰ বাপিদা আৰু তেখেতে মানকাছাৰৰ পৰা এইবাৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী আৰু আশা কৰিছোঁ তেখেতৰ টিকেট পাব আৰু মানকাছাৰলৈ এটা নতুন যুগৰ বাৰ্তা কঢ়িয়াই আনিব ধন্যবাদ নমস্কাৰ